নমস্কাৰ এনি খবৰৰ আন এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো খণ্ডিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এবাৰ মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকলৰ বাবে আহি পৰিছে অত্যন্ত ভাল খবৰ। এবাৰ মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলালৈ এটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঋণী মহিলাক ঘৰে ঘৰে দিব এবাৰ ঋণ মাফৰ সাৰ্টিফিকেট। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। শীঘ্ৰেই 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাক ঋণ ঘূৰাই দিব চৰকাৰে। তাৰ পাছৰ পৰ্যায়ত 50,000 পৰ্যন্ত ঋণ লোৱা মহিলাক প্ৰদান কৰা হ'ব এনঅচি। কিন্তু বৰ্তমান সময়ত ঋণ লোৱা সকলৰ বাবে নহয় এই আঁচনি। নিৰ্বাচনৰ আগত লোৱা ঋণী মহিলাইহে লাভ কৰিব এই আঁচনিৰ সুবিধা। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এবাৰ ঋণী মহিলালৈ এটা ভাল খবৰ আছে। 25,000 টকা পৰ্যন্ত এবাৰ মহিলাক ঘূৰাই দিব চৰকাৰে বুলি ঘোষণা কৰিছে। তাৰ পাছৰ পৰ্যায়ত 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাক প্ৰদান কৰিব এনঅচি। এই মুহূৰ্তত জনাই আছো আন এটা ব্ৰেকিং নিউজ। এবাৰ আত্মসহায়ক গোটৰ 34 লাখ মহিলাই লাভ কৰিব 10,000 টকাকৈ। আত্মসহায়ক গোটৰ লগত জড়িত 34 লাখ মহিলালৈ বৃহৎ ঘোষণা খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আত্মনিৰ্ভৰশীল হ'বলৈ 10,000কৈ টকা দিব চৰকাৰে। আত্মনিৰ্ভৰশীল হ'বলৈ 10,000 টকাকৈ দিব চৰকাৰে। প্ৰথম বৰ্ষত 10,000 টকা ভৰাই দিয়া হ'ব বেংক একাউণ্টত। প্ৰকল্প বনাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰথম বৰ্ষত 1,000 টকা ভৰাই দিয়া হ'ব বেংক একাউণ্টত। আৰু আত্মনিৰ্ভৰশীল হ'বলৈ 10,000 টকাকৈ দিব চৰকাৰে। আত্মসহায়ক গোটৰ লগত জড়িত 34 লাখ মহিলালৈ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।